গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছো। আজি সোমবাৰ 2025 জুলাই মাহৰ 28 তাৰিখ আৰু অসমীয়া শাওন মাহৰ 11 তাৰিখ। আজি তিথি চতুৰ্থী, পক্ষ শুক্লপক্ষ। আজিৰ জন্ম ৰাশি হৈছে সিংহ ৰাশি। আজি সূৰ্য উদয় হ'ব 4:50 আৰু সূৰ্য অস্ত যাব 6:08। এতিয়া আহিছো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। অংশীদাৰ ব্যৱসায় সমূহত বিনিয়োগ কৰাৰ পৰা দূৰত থাকক আৰু বেছি চোকা লোক থকা আৰ্থিক যোজনাসমূহৰ পৰা নিৱেশ কৰাৰ পৰা দূৰত থাকক। বন্ধু আৰু ঘৰৰ সদস্যই আপোনাক প্ৰেম আৰু সহযোগ প্ৰদান কৰিব। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খঙত থাকিব। ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে। যদি তেখেতে খঙত থাকে, তেখেতক শান্ত কৰিব চেষ্টা কৰক। কাৰ্যক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিতান্তই জৰুৰী। যদি আপুনি এনে নকৰে, তেন্তে আপুনি মানসিকভাৱে ভাগৰি পৰিব পাৰে। হাঁহি ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পুৰণি কথা হঠাৎ আহি যাব পাৰে, যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে। ৰাহুৰ ভাল প্ৰভাৱ থাকিলে দান দক্ষিণা, ত্যাগ, বিপ্লৱ আৰু সৃজনশীলতাক নিৰ্দেশ কৰে। সেইবাবে ভাল আৰ্থিক অৱস্থা বাহাল ৰাখিবৰ বাবে সৃজনশীলতাৰে সাহায্য প্ৰদান কৰিব লাগে। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰাৰ গতিবিধিক তথা খেল ধেমালি সংযোগ কৰিব লাগে। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। অফিচত কাম কাজ অধিক হৈ থকা বাবে আপুনি আপোনাৰ জীৱনসংগীৰ লগত অধিক সময় অতিবাহিত কৰিব নোৱাৰিব, যাৰ ফলত ঘৰৰ পৰিৱেশ হতাশাগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে। আপোনাৰ কামৰ গুণাৱলী চাই বয়োজ্যেষ্ঠসকল বহুত সুখী হ'ব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে, সিহঁতে খালী সময়ত আজি ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। কথা পাতি থাকোঁতে আপুনি ভাবুক হৈ যাব পাৰে। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। ঘৰত লোবান ধূপ লগালে ঘৰত সুখ শান্তি বাঢ়িব। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মুড সলনি কৰিবৰ বাবে সামাজিক মিলাপ্ৰীতিৰ সহায় লওক। মা অথবা দেউতাৰ স্বাস্থ্যৰ ওপৰত আজি বহুত খৰচ হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে, কিন্তু আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হ'ব। আজি প্ৰত্যেকজন ব্যক্তি আপোনাৰ লগত বন্ধুত্ব কৰিব বিচাৰিব আৰু আপুনি সকলোৰে ইচ্ছা পূৰণ কৰাত সফল হ'ব আৰু সুখী অনুভৱ কৰিব। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব। কাৰ্যক্ষেত্ৰত আপোনাৰ কামৰ বহুত প্ৰশংসা হ'ব। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হ'ব পাৰে। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া দিন। একেলগে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা এক হাতত লওক। আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে ৰঙা জলকীয়া আহাৰত বহুত প্ৰয়োগ কৰক। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। যি লোকসকলে মাটি ভেটি কিনিছিল আৰু এতিয়া সেই মাটি বিক্ৰী কৰিব বিচাৰে, সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব, যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণৰ ধন লাভ হ'ব। যদি কথা বতৰা আপোনাৰ মতে নহয়, তেন্তে খঙতে আপুনি কঠোৰ কথা কৈ দিব পাৰে আৰু যাক লৈ আপুনি পিছত পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। এইবাবে ভাবি চিন্তি কথা কোৱা শিকক। ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি নিজে এই বিষয়ে জানে যে আপুনি যিকোনো উপায়ে সেই কাম সম্পূৰ্ণ কৰিব। আজি নিজৰ বিবেকৰ ব্যৱহাৰ কৰি ঘৰৰ সকলোৰে লগত কথা পাতক। এনেকৈ নাপাতিলে বিনা কাৰণত কাজিয়া লাগি আপোনাৰ সময় নষ্ট হ'ব পাৰে। আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন ল'ব। কেঁচা হালধি আৰু 5টা আহঁত গছৰ পাত বিচনাত গাৰুৰ তলত থৈ দিলে এটা সুখময় পাৰিবাৰিক জীৱন লাভ কৰিব পাৰিব। এতিয়া আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফূৰ্তি তামাচাৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুত সুখানুভূতি দিব। বেংকৰ লগত জড়িত লেনদেনসমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে। লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একো কৰিব লাগে। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা অৰ্থ নাথাকিব কোনো শব্দ, না কোনো ছন্দ, কাৰণ আপোনাৰ অনুপস্থিতিত আপোনাৰ মনটো যেন উকা উৰুঙা হৈ থাকিব। অফিচত কোনোবাই আপোনাৰ কামৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে চকু খুলি ৰাখক আৰু সাৱধান থাকক আৰু চাৰিওফালৰ সকলো গতিবিধিৰ পিনে সজাগ থাকক। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোবা দূৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে, যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোঁতে গুচি যাব।
ওচৰ চুবুৰীয়াই আপোনালোকৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে, কিন্তু আপুনি আৰু আপোনাৰ জীৱনসংগীৰ মাজত সম্পৰ্ক বহুত শক্তিশালী, সেইবাবে এই সম্পৰ্ক ভঙাটো সহজ নহ'ব। আঁতৰ সুগন্ধি দ্ৰব্য, ধূপকাঠি আদি নিজেও ব্যৱহাৰ কৰক আৰু অন্যক উপহাৰ স্বৰূপে দিয়ক। বেলেগৰ মাজত বিতৰণ কৰক আৰু দান কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে ৰুক্ষ স্বভাৱে আপোনাৰ জীৱনসংগীৰ লগত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। যিকোনো এনেকুৱা কাম কৰাৰ আগত ইয়াৰ পৰিণাম আগতে ভাবি লোৱা উচিত। যদি সম্ভৱ হয় তেন্তে আপোনাৰ মন ভাল কৰিবলৈ আপুনি ক'ৰবাত বেলেগ ঠাইত যাওক। মা অথবা দেউতাৰ স্বাস্থ্যৰ ওপৰত আজি বহুত খৰচ হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে, কিন্তু আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হ'ব। যাক আপুনি ভাল পায় সিহঁতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন। বহুত কাম পৰি থকা স্বত্তেও আপুনি ৰোমাঞ্চকৰ ঘূৰা-ফুৰা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। আপোনাৰ আত্মবিশ্বাস আপোনাৰ প্ৰফেচনেল জীৱনত বহুত ভাল প্ৰভাৱ বিস্তাৰ কৰিব আৰু ই অন্যক আপোনাৰ চিন্তাধাৰা বুজোৱাত আৰু বেলেগৰ সহায় লাভ কৰাত সহায় কৰিব। আজি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে। সন্ধিয়া সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মূল্যৱান সময় বৰবাদ কৰি দিলে। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। বটগছৰ শিপাত গাখীৰ দান কৰক আৰু তাৰ পিছত সেই তিতি থকা পানীৰে মাটিৰে কপালত তিলক লওক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আকাশত চাং পতা বাদ দিয়ক। ই কোনো ধৰণে আপোনাক সহায় নকৰিব। পৰিয়ালৰ আকাংক্ষাৰ ওপৰত থিয় দিবলৈ হ'লে আপুনি কিবা কৰি দেখুৱাব লাগিব। আজি কাৰ্যক্ষেত্ৰ অথবা ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোকসকল সমস্যালৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। হঠাৎ প্ৰাপ্ত হোৱা এক সুখৰ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। আজি ৰাতি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজকাঢ়ি ফুৰাটো পছন্দ কৰিব। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে পায়সৰ সেৱন কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টোত বিশেষ মনোযোগ দিয়া দৰকাৰ। কোনো নতুন সম্বন্ধ আপোনাৰ বাবে লাভদায়ক হোৱাৰ লগতে দীঘলীয়া সময়ৰ বাবেও অটুট থাকিব। আজি কোনোবা এনেকুৱা ব্যক্তিৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে যোনে আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব। অফিচত প্ৰত্যেক ব্যক্তিয়ে আজি আপোনাৰ গম্ভীৰতাৰে শুনিব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হ'ব। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। ভ্ৰূণ হত্যা এটা ঘৃণনীয় অপৰাধ, সেয়ে ইয়াৰ লগত জড়িত নহ'ব আৰু কদাপিও গৰ্ভৱতী মহিলাক অথবা সদ্য মাতৃক দুখ নিদিব। এনে কৰিলে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি বিশ্ৰাম লোৱাটো জৰুৰী, কাৰণ যোৱা কেইদিন আপুনি বহুত মানসিক হেঁচাৰ সন্মুখীন হৈছিল। নতুন গতিবিধি আৰু মনোৰঞ্জনৰ আপোনাৰ বাবে সহায়ক সিদ্ধ হ'ব। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ীবোৰক আজি বহুত ভাবি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। আজিৰ দিনাখন অন্যৰ কথা শুনাত আৰু সেইবোৰত অমল কৰাত গুৰুত্ব প্ৰদান কৰক। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল'ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে যি আপোনাক পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হ'ব, কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা দেউতাৰ অনুমতি নিশ্চয় লওক, নহ'লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে। আজি ৰাতি জীৱনসংগীৰ লগত কটোৱা সময়খিনিত আপোনাৰ অনুভৱ হ'ব যে আপুনি তেখেতক আৰু সময় দিয়া উচিত। যেতিয়া আপুনি জীৱনসংগীৰ লগত ভাৱনাত্মক দিশেদি জড়িত হ'ব তেতিয়া আত্মীয়তা নিজে নিজে অনুভৱ হ'ব। কৰ্মজীৱনত উন্নতিৰ বাবে কেতিয়াও মনত অহমিকা আহিব নিদিব আৰু ঈশ্বৰৰ ওপৰত ভৰসা ৰাখিব আৰু যিমান পাৰে আনক সহায় কৰক। ধনাত্মক চিন্তাধাৰাই আপোনাৰ শনিক প্ৰভাৱিত কৰিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ফূৰ্তি আৰু সৰু সুৰা যাত্ৰাৰ সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী, যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব পাৰে। অনাকাংক্ষিতভাৱে সন্ধিয়া আগমন হোৱা আত্মীয়ৰ বাবে আপোনাৰ ঘৰ ভৰি থাকিব পাৰে। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হ'ব। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক।
আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিব। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে, আনকি আজি খালী সময়ত আপুনি কাকো লগ কৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব। আজি আপুনি প্ৰেমত ইমানেই আত্মসন্তুষ্টতা লাভ কৰিব যে গোলাপ ফুলবোৰ অধিক ৰঙা দেখিব আৰু বেঙুনীয়াখিনিক অধিক বেঙুনীয়া দেখিব। আতৰ সুগন্ধি দ্ৰব্য, ধূপকাঠি আদি নিজেও ব্যৱহাৰ কৰক আৰু অন্যক উপহাৰ স্বৰূপে দিয়ক। বেলেগৰ মাজত বিতৰণ কৰক আৰু দান কৰক। এনে কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াসে আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ীবোৰক আজি বহুত ভাবি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। নাতিপুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। সতেজ অনুভৱ কৰিবৰ বাবে আৰু মনোৰঞ্জনৰ বাবে আজি এক বঢ়িয়া দিন। কিন্তু যদি আপুনি আজি কাম কৰি আছে তেন্তে ব্যৱসায়িক লেনদেন সাৱধানেৰে কৰক। কথা বাৰ্তাত থকা আপোনাৰ কৌশল আজি আপোনাৰ পক্ষত ভালেকৈয়ে কাম কৰিব। বৈবাহিক জীৱনৰ উজ্জ্বল দিনবোৰ মনত কৰাৰ কথা তথা অনুভৱ কৰাৰ বাবে আজি ভাল দিন। ৰঙা ৰঙৰ জোতা পিন্ধাটো আপোনাৰ চাকৰি আৰু ব্যৱসায়ত লাভৰ বাবে অতিকৈ শুভ। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াসে আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব, যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যালৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। বয়োজ্যেষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। সেইসকল লোকৰ লগত মিলাপ্ৰীতি কমাই দিয়ক, যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা লাভ কৰা কোনো বিশেষ উপহাৰে আপোনাৰ দুখিত মনক উৎসাহ যোগোৱাত সহায় কৰিব। পিতৃৰ কথা মানি চলক, এনে কৰিলে এটা শান্তিময় আৰু সমৃদ্ধিশালী পাৰিবাৰিক জীৱন পাব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।